নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোকে JS টিউটৰিয়েল চেনেলটোলৈ স্বাগতম জনাইছো। আজি আমি তোমালোকৰ ইতিহাস আৰু ৰাজনীতি বিজ্ঞান বিষয়ৰ পাঠ 13 আমাৰ মৌলিক কৰ্তব্য পাঠটিৰ প্ৰশ্নোত্তৰবোৰ আলোচনা কৰিম। তোমালোক যদি মোৰ চেনেলটোত নতুনকৈ আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ চাবা বুলি আশা ৰাখিলো। বলা এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। 1 নম্বৰ চমু উত্তৰ লিখা। ক নম্বৰ প্ৰশ্ন নাগৰিকৰ কৰ্তব্য বুলিলে কি বুজা? উত্তৰ ভাৰতীয় সংবিধানে নাগৰিকসকলৰ ব্যক্তিত্ব বিকাশ আৰু সাধাৰণ জীৱন ধাৰণৰ বাবে যি অধিকাৰ প্ৰদান কৰিছে সেই অধিকাৰসমূহ উপভোগ কৰাৰ লগে লগে ৰাষ্ট্ৰৰ প্ৰতি যি দায়িত্ব আহি পৰে নাগৰিকসকলৰ এই দায়িত্বকেই কৰ্তব্য বুলি কোৱা হয়। খ নম্বৰ প্ৰশ্ন 2002 চনত নাগৰিকৰ বাবে সংযোজন কৰা কৰ্তব্যটো কি? উত্তৰ 2002 চনৰ 86তম সংশোধনী আইন অনুসৰি নতুনকৈ সংযোজিত কৰ্তব্যটো হ'ল 6ৰ পৰা 14 বছৰ বয়সৰ প্ৰত্যেক শিশুক শিক্ষাদানৰ ব্যৱস্থা কৰিব লাগিব। গ নম্বৰ প্ৰশ্ন জাতীয় পতাকাক আমি কিয় সন্মান জনাব লাগে? উত্তৰ জাতীয় পতাকাখন দেশৰ সন্মানৰ ধ্বজা, সেয়েহে জাতীয় পতাকাক আমি সন্মান জনাব লাগে। ঘ নম্বৰ বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে তোমাৰ কৰ্তব্য কি? উত্তৰ বিদ্যালয়ত শৃংখলা বজাই ৰখাৰ বাবে বিদ্যালয়ৰ নিয়ম মানি চলিব লাগে। বিদ্যালয়ৰ স্থাৱৰ বা অস্থাৱৰ সামগ্ৰী সম্পত্তিৰ আদিৰ প্ৰতি ধ্বংসাত্মক আচৰণৰ পৰা বিৰত থাকিব লাগিব। 2 নম্বৰ প্ৰশ্ন সংবিধানত উল্লেখিত যিকোনো 5টা কৰ্তব্যৰ বিষয়ে লিখা। উত্তৰ সংবিধানত উল্লেখিত যিকোনো 5টা কৰ্তব্য হ'ল 1 নম্বৰ সংবিধান মানি চলা, জাতীয় পতাকা আৰু ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি শ্ৰদ্ধা জনোৱা। 2 নম্বৰ স্বাধীনতা আন্দোলনক অনুপ্ৰাণিত কৰা মহান আদৰ্শসমূহক সন্মান জনোৱা আৰু অনুসৰণ কৰা। 3 নম্বৰ ভাৰতৰ ঐক্য আৰু সংহতি ৰক্ষা কৰা। 4 নম্বৰ মাতৃভূমিক ৰক্ষা কৰা আৰু প্ৰয়োজন হ'লে দেশৰ প্ৰতি সেৱা আগবঢ়োৱা। 5 নম্বৰ ৰাজহুৱা সম্পত্তি ৰক্ষা কৰা আৰু হিংসাত্মক কাৰ্য পৰিহাৰ কৰা। এইকেইটা হৈছে আমাৰ কৰ্তব্য। তাৰ পাছত 3 নম্বৰ প্ৰশ্ন NCC আৰু স্কাউট গাইডৰ দ্বাৰা কি কি গুণ বিকশিত হ'ব পাৰে লিখা। উত্তৰ NCC আৰু স্কাউট গাইডৰ দ্বাৰা ক নম্বৰ সমাজ সেৱা আৰু দেশৰ প্ৰতি সেৱা আগবঢ়োৱা। খ নম্বৰ শৃংখলাবদ্ধ জীৱন যাপন কৰিবলৈ শিকা। গ নম্বৰ ধৈৰ্য আৰু সহানুভূতিৰ দৰে মহান গুণবিলাক বিকশিত হোৱাত সহায় কৰে। 4 নম্বৰ প্ৰশ্ন প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি কি কি কৰা উচিত? উত্তৰ প্ৰাকৃতিক পৰিৱেশ ৰক্ষা কৰিবলৈ আমি ক নম্বৰ গছ বন ৰোপণ কৰা। খ অবাবত গছ গছনি কটা বন্ধ কৰা। গ সকলো জীৱিত প্ৰাণীয়ে যাতে সঠিকভাৱে জীয়াই থাকি পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰিব পাৰে তাৰ ওপৰত গুৰুত্ব দিব লাগে। ঘ নম্বৰ আমাৰ কৰ্মই যাতে আন জীৱ জন্তুৰ খাদ্য আৰু বাসস্থানৰ ওপৰত বিৰূপ প্ৰভাৱ নেপেলায় তাৰ বাবেও আমি সচেতন হ'ব লাগে। নেক্সট 5 নম্বৰ প্ৰশ্ন খালী ঠাই পূৰ কৰা। ইয়াত চোৱা মই খালী ঠাইখিনি হাইলাইট কৰি দিছোঁ। ক নম্বৰ আমাৰ দেশৰ ৰাষ্ট্ৰীয় সংগীত কি হ'ব? খালী ঠাই 52 ছেকেণ্ডৰ ভিতৰত গাই শেষ কৰিব লাগে। খ নম্বৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰোঁতে আমি ৰাষ্ট্ৰীয় সংগীত গাব লাগে।
ইয়াত খালি ঠাইত কি হ'ব ৰাষ্ট্ৰীয় সংগীত তাৰ পাছত গ নম্বৰ 6 পৰা 14 বছৰৰ সকলো শিশু খালি ঠাইত কি হ'ব প্ৰাথমিক শিক্ষা লাভৰ সুবিধা দিব লাগে ঘ নম্বৰ ভাৰতীয় সংবিধানত মুঠ কিমানটা 11টা কৰ্তব্যৰ কথা উল্লেখ আছে তাৰ পাছত 6 নম্বৰ প্ৰশ্ন শুদ্ধটো বাছি উলিওৱা ক নম্বৰ ৰাষ্ট্ৰীয় প্ৰতীকৰ প্ৰতি সন্মান জনাব লাগে অবলিক নালাগে তো ইয়াৰ কোনটো হ'ব উত্তৰটো সন্মান জনাব লাগে খ নম্বৰ নলা নৰ্দমাত প্লাষ্টিকৰ বেগ জাবৰ জোথৰ পেলাব লাগে নালাগে কি হ'ব উত্তৰটো এইটো নালাগে তাৰ পাছত গ নম্বৰ বানপানী ৰোধৰ বাবে গছপুলি ৰুব লাগে অবলিক নালাগে উত্তৰটো কি হ'ব লাগে তাৰ পাছত ঘ নম্বৰ শান্তি স্থাপনৰ বাবে হিংসাত্মক কাৰ্য পৰিহাৰ কৰিব নালাগে অবলিক লাগে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাগে তাৰ পাছত 19 নম্বৰ দেহৰ প্ৰতি সেৱা আগবঢ়াব লাগে নালাগে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব কি দেহৰ প্ৰতি সেৱা আগবঢ়াব লাগে নেক্সট 7 নম্বৰ প্ৰশ্ন জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্যৰ বিষয়ে বৰ্ণনা কৰা উত্তৰ জনসাধাৰণৰ মাজত বৈজ্ঞানিক দৃষ্টিভংগী জগাই তুলিব পৰা দুটা বিশেষ কাৰ্য হ'ল ক নম্বৰ মানৱ জাতিৰ উন্নতিৰ মাপকাঠি হৈছে শিক্ষা শিক্ষাৰ জৰিয়তে সমাজৰ অন্ধবিশ্বাস আৰু মনৰ কুসংস্কাৰবোৰ দূৰ কৰি বিজ্ঞানসন্মত দৃষ্টিভংগীৰ বিকাশ সাধন কৰিব পাৰি তাৰ পাছত খ নম্বৰ শৃংখলাবদ্ধ জীৱনশৈলীৰ জৰিয়তে মানুহে নিজৰ নৈতিক আৰু মানৱীয় প্ৰমূল্যবোৰ জগাই তুলিব পাৰে মানসিকভাৱে সুস্থ সবল ব্যক্তিৰহে বৈজ্ঞানিক দৃষ্টিভংগীৰ দৰে চেতনা জাগ্ৰত হয় তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চাই ভাল পালে লাইক কৰিবা আৰু যদি এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'বা আৰু তোমাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা ধন্যবাদ